নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সাইনন আৰু এই মুহূৰ্ত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে বীৰ লাচিত সেনাই আৰু যোৰহাটৰ প্ৰায় অবৈধ যি সন্দেহযুক্ত নাগৰিক আছে সেই নাগৰিকসকলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বীৰ লাচিত সেনাৰ হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি বাংলাদেশৰ বিৰুদ্ধে হুঁচাৰ হৈ পৰা পৰিলক্ষিত হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত ৰূপায়ণ কৰিছে এই বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি দৃশ্যত দেখুৱাইছো এনেদৰে হাজাৰ হাজাৰ লোকে হাতত ঠেংদাল লৈ আসলতে বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াত যোৰহাটৰ দৃশ্য যোৰহাট মহানগৰৰ ৰাজপথৰ দৃশ্য এনেদৰে হাতে ঠেংদাল লৈ অবৈধ যি বাংলাদেশী অবৈধ যি সন্দেহযুক্ত নাগৰিকসকলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বীৰ লাচিত সেনাৰ নেতৃত্বত আৰু বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ নেতৃত্বত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে প্ৰতিবাদী কাৰ্যসূচী এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে কোনো কাৰণতে অবৈধ যি বাংলাদেশী এই বাংলাদেশীসকলক যেতিয়ালৈকে তেওঁলোকক বিতাড়ন কৰা নহয় তেতিয়ালৈকে বীৰ লাচিত সেনাই শান্ত নহয় বুলি মন্তব্য কৰিছে এনেদৰে আমি দৃশ্যাংক দেখুৱাইছে এয়া আচলতে যোৰহাটৰ দৃশ্য যোৰহাটৰ পৰাই সমদলটো আগবাঢ়িছে আৰু যোৰহাটৰ যি পৌৰসভা কাৰ্যালয় আছে পৌৰসভা কাৰ্যালয়লৈকে প্ৰতিবাদী কাৰ্যসূচী সমদলটো আগবাঢ়িছে আৰু যোৰহাটৰ যি অবৈধ যি বাংলাদেশী আছে সেই বাংলাদেশীসকলক ঘৰ উচ্ছেদ কৰিব লাগে বুলি মন্তব্য কৰিছে আৰু যেহেতু যোৰহাটৰ এগৰাকী যি ঠিকাদাৰ ৱাজেদ চৌধুৰী তেওঁ বাংলাদেশে আখ্যা দিছে আৰু তেওঁৰ পাছপোৰ্ট জব্দ কৰিবৰ কাৰণে দাবী জনাইছে বীৰ লাচিত সেনাই আৰু তেওঁ যেহেতু কেইবাগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া আছে তেওঁলোকক বহুকেইজন বিষয়া আচলতে ছাগলীৰ মাংস খুৱাই আচলতে তেওঁ মেনেজ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ উত্থাপন কৰি বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ নেতৃত্বত এনেদৰে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় আজি যোৰহাটৰ দৃশ্য যোৰহাট মহানগৰ ৰাজপথৰ দৃশ্য প্ৰতিজন প্ৰতিবাদকাৰী হাতে আচলতে হেংদাং আৰু হেংদাং লৈ হাতে হেংদাং লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এয়া যোৰহাট মহানগৰৰ দৃশ্য যোৰহাটৰ ৰাজপথত এক প্ৰকাৰ বাংলাদেশৰ বিৰুদ্ধে গজনি যোৰহাটৰ মহানগৰৰ ৰাজপথত বাংলাদেশৰ বিৰুদ্ধে গজনি এবাৰ বীৰ লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এক প্ৰকাৰ ঘোষণা কৰিছে আজিৰ পৰা ধাৰাবাহিকভাৱে বাংলাদেশৰ ধৰু অভিযান কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব আৰু বাংলাদেশে তেতিয়ালৈকে অসমৰ পৰা পুলে পুখাই উৎখান নকৰে তেতিয়ালৈকে এই আন্দোলন স্তব্ধ নকৰে বুলি তেওঁ এক প্ৰকাৰ ঘোষণা কৰিছে এয়া বীৰ লাচিত সেনাৰ আজিৰ পৰা যোৰহাটৰ পৰা যিহেতু আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে যোৰহাটৰ মহানগৰৰ দৃশ্য আৰু এনেদৰে হাজাৰ হাজাৰ লোকে যোৰহাট মহানগৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী যাত্ৰা আৰম্ভ কৰিছে আজিৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ কৰিছে যাত্ৰা বাংলাদেশৰ বিৰুদ্ধে আকৌ এটা আন্দোলন আৰম্ভ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত এক প্ৰকাৰ এবাৰ গুজনি এবাৰ বীৰ লাচিত সেনাই এবাৰ বাংলাদেশৰ বিৰুদ্ধে এক প্ৰকাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু বাংলাদেশৰ বিৰুদ্ধে এবাৰ কোনো কাৰণতে আপোচ কৰা নহ'ব বুলি এক প্ৰকাৰ ঘোষণাই কৰি দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এবাৰ ঘোষণা কৰিছে ৱাজেদ চৌধুৰী নামৰ যিজন বাংলাদেশী আছে সেই বাংলাদেশীজনক যেতিয়ালৈকে তেওঁলোকে গ্ৰেপ্তাৰ নকৰি যেতিয়ালৈকে তেওঁলোকক ডিটেনশ্যন কেম্পলৈ যেতিয়ালৈকে প্ৰেৰণ নকৰে বা বাংলাদেশলৈ যেতিয়ালৈকে তেওঁলোকে প্ৰেৰণ নকৰে তেতিয়ালৈকে আন্দোলন স্তব্ধ নহয় বুলি ঘোষণা কৰিছে আৰু ঢাকাপট্টি নামৰ যিটো যোৰহাটৰ অঞ্চল আছে সেই অঞ্চলত যিবিলাক বাংলাদেশী অবৈধ বাস কৰে তেওঁলোকৰ ঘৰ উচ্ছেদ কৰিবৰ কাৰণে দাবী জনাইছে প্ৰশাসনক আৰু তেওঁ প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে ৱাজেদ চৌধুৰী নামৰ যিজন ঠিকাদাৰ আছে যিজন বাংলাদেশ আছে তেওঁৰ আচলতে ছাগলী মাংস খুৱাই বহুতৰক আচলতে মেনেজ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁৰ পাছপোৰ্ট ভিসা যিখিনি নথিপত্ৰ আছে আটাইকেইটা জব্দ কৰিবৰ কাৰণে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দাবী উত্থাপন কৰিছে আমি শৃংখল চলিহাৰ ভাষ্য আছে সেই ভাষ্য আমি শুনাই ল'ব বিচাৰিছো আৰু এটা সামগ্ৰিক যি প্ৰতিবাদী কাৰ্যসূচী আছে প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্যাংক আমি দেখুৱাই লৈ গৈছো দিছো যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ধন্যবাদ দিছো বীৰ লাচিত সেনাৰ সৈনিকসকলক আৰু আজি এইটো যিটো যাত্ৰা এই যাত্ৰা অবিৰত যাত্ৰা হ'ব আৰু এটা কথা বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব।
গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। সেইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব। ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰী ঠিক গুমদামী কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব আৰু কেনেকৈ পাছপৰ্ট পালে এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে আৰু পাছপৰ্ট জব্দ হ'ব লাগে। বাংলাদেশৰ পৰা আনিছে এখন বাংলাদেশৰ পৰা আনিছে। প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপাত ধৰি লওক, ডাল মোৰ এইবোৰ নিজে নাইকিয়া হৈ যাব। সেইটো কথা পাতে নি, বেলেগ পাতক তাৰ কথা। মই বাৰু তাৰ কথা পাতিম নি? পিটন আমি ভয় খাই আছো, কালি হোৱাই নাই। মই আজাদ চৌধুৰী ভয়ত, আজাদ চৌধুৰী ভয়ত আমাক কালি গোটেই লাচি থানা লাভ হোৱাই নাই বোলে, হয় নাই? কাৰ্যসূচী দীঘলীয়া হ'বতো সংবাদ মেল যোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা, এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা। এই নাটকবাজি কৰিলে নহ'ব। যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায়, এৰেষ্ট কৰিব লাগিব। প্ৰত্যেক জিলাৰ পৰা সৈনিকসকল আহিব, কাইলৈও আহিব, পৰহি আহিব, আহি থাকিব। খালি ধাৰাবাহিক আন্দোলন আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলিব। প্ৰশাসনক 3 দিন সময় সীমা বান্ধি দিছিলে। এতিয়া আৰু সীমা নাই আৰু, যিহেতু এৰেষ্ট নকৰিলে এতিয়া আমি ৰাজপথত নামি আহিছো আৰু এতিয়া আন্দোলন চলি যাব। ইয়াৰ পৰাই যাত্ৰাটো আৰম্ভ হ'ব। ইয়াৰ পৰাই হ'ব, অলপ পিছত আৰু আধা ঘণ্টাৰ ভিতৰত আৰম্ভ। হেংদাংখন আছে কাৰণেতো আজি আমি অসমত আছো, নহ'লে কেতিয়াবাই মোকলে ল'লেহেঁতেন। আমি হেংদাং লৈ যামেই। ঠিক আছে, আমাৰ ক'বলগীয়া কথাখিনি আমি ক'লো। ঠিক আছে, আপোনালোকে সেইটো বিবেচনা কৰি ল'ব। নিশ্চয় নিশ্চয়, ঠিক আছে। সভাৰ সংগ্ৰামী সতীৰ্থবৃন্দ সকলোকে আমি বাংলাদেশী ঘড়ী বনোৱা অসম পুলিচ হুঁচিয়াৰ, বাংলাদেশী ৰক্ষক অসম পুলিচ হুঁচিয়াৰ, আমাৰ ওপৰত কৰ্মতা দেখুওৱা অসম পুলিচ হুঁচিয়াৰ, বীৰ লাচিত সেনা জিন্দাবাদ, যোৰহাটৰ স্বাভিমানী জনতা জিন্দাবাদ, যোৰহাটৰ স্বাভিমানী জনতা জিন্দাবাদ, ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ, ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। পৌৰপতি আহিব লাগিব, কথা পাতিব লাগিব, বহুত উত্তৰ দিবলৈ আছে। পৌৰপতি আহিব লাগিব, কৰ্মচাৰী আছে আৰু কেইজনমান ৱাৰ্ড মেম্বাৰ আছে। আজাদ চৌধুৰী বা ছাগলী খাই খাই তাক ঠিকা দিয়ে। ছাগলী খাই ঠিকা দিয়া সেই যিকেইটা আছে সেইকেইটাৰ ওপৰত তদন্ত দি সেইকেইটাক অকণমান যোৰহাট জেলত ভৰাই দিব। আমাক অকল জেলত ভৰাই থাকি আপোনালোকে বীৰত্ব দেখুৱালে নহ'ব। এই চোৰকেইটাক জেলত ভৰাওক, এই চোৰকেইটা ছাগলী মাংস খাই ভাল পোৱা কেইটাক জেলত ভৰাওক। আজাদ চৌধুৰী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছে, পঢ়ি আছে। এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাছ কৰিছে। নহয়, নেক্সট ৱাৰ্ড মেম্বাৰ হ'ব আকৌ নেক্সট। সেইকাৰণে এইবাৰ হায়াৰ ছেকেণ্ডেৰীত নাম লগাইছে। এই পৰ্যায়লৈ গৈছেগে, আৰু মই সেইকাৰণে মই পুনৰ কৈছো, 54 বছৰ বয়সত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছেগে, ভাল কথা। আৰু এটা কথা, আজাদ চৌধুৰীৰ নিচিনা চোৰক
এইখন পবিত্ৰ মিউনিচিপালিটি কোৰ্টত সোমাব নিদিব, সোমালে এৰেষ্ট কৰিব। এই চুৰ প্ৰগতি বাংলাদেশী মানুহক ইয়াত সোমাব নিদিব, এইখন পবিত্ৰ যোৰহাট পৌৰপতি অফিচত সোমাব নিদিব। ইতিমধ্যে 2013 চনত যেতিয়া আমি স্মাৰকপত্ৰ দিছোঁ, দীঘলীয়া হৈ গৈছে, কৈ যাব লাগিব, কৈ নাম জন্ম চাৰ্টিফিকেটেই নহয়, পাছপৰ্ট লাগে অতি, সেইকাৰণে কেনেকৈ পালে? গতিকে এই বিষয়ে সকলো বিষয়ে উত্তৰ দিব লাগিব। আমি জিলা আয়ুক্ত মহোদয়ক এই বিষয়ত এটা মেমৰেণ্ডাম দিম যে তেখেতে ভুৱা যি জন্ম চাৰ্টিফিকেট, পাছপৰ্ট এই যিসকল ব্যক্তিয়ে প্ৰদান কৰিছিলে, সেই ব্যক্তিসকলক অনতিবিলম্বে জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। আজি এই জয় খিলঞ্জীয়া জাতি সত্তাৰ জয়, এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয়, এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয়। এতিয়া কথা হৈছে এই বাংলাদেশী কালপ্ৰিটটোক, চিৰা আৰু বিৰি খোৱা এই বাংলাদেশী কালপ্ৰিটটোক এৰেষ্ট কৰিব লাগিব লাগিব আৰু লাগিব। মহিলা ওলাই আহিছে, আমি ধন্যবাদ জনাইছো। আৰু এই চৰকাৰক আমি কৈ দিওঁ, হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়, আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া এই যাত্ৰা হ'ব যোৰহাটৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। এই যাত্ৰা হ'ব বাংলাদেশীৰ গুণ্ডামীৰ বিৰুদ্ধে, এই যাত্ৰা হ'ব অসম নামৰ মাজনীৰ বচোৱাৰ যাত্ৰা, ৰক্ষা কৰাৰ এক যাত্ৰা। আমি যে কওঁ জয় আই অসম, এই জয় আই অসমৰ মাজত থকা আইজনীক বচোৱাৰ যাত্ৰা। সেইকাৰণে আজি প্ৰবল বাধাক নেওচি ইমান মানুহ ওলাই অহাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু পুনৰবাৰ কৈ দিছো, বাংলাদেশীৰ গুণ্ডামী যোৰহাটত চলিব দিয়া নহ'ব। অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব। আৰু সন্দেহজনক ঢাকাই পট্টিত উচ্ছেদ চলাব লাগিব লাগিব আৰু লাগিব। সাংস্কৃতিক চহৰ গোলাঘাটত, ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামী দাদাগিৰি কোনোবাই সহ্য কৰিবনে? কোনোবাই সহ্য কৰিবনে? সেইকাৰণে আমি কৈছো, আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। আৰু অসম চৰকাৰক সুধিছো, আপোনালোকে বাংলাদেশীলে ভয় কৰে নি? আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে, প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰো, তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব আৰু ল'ব। আমাৰ এইটো সাহস আছে। ব্যৱস্থা কৰক, কাৰণ তেখেতৰ যিখন জন্ম প্ৰমাণপত্ৰ দেখুৱাইছে, আপোনালোকেও জানে যে পাৰে নে নোৱাৰে ব্যক্তিগতভাৱে, আপোনালোকে পাৰে নে নোৱাৰে? ময়ো শিৱসাগৰ মিউনিচিপালিটি হয়। তেখেতক অকণমান ওচৰলৈ আহিবলৈ দিয়ক, অকণমান ওচৰলৈ আহিব। এতিয়া মাইক্ৰফোন ল'ব। বাইদেউ কৈছে 2018 চনত যিখন বৰ্ড আছিলে সেই বৰ্ডে দিছে, কিন্তু আপোনালোকে বাতিল কৰিব পাৰিছে নহয়? আপোনালোকে বাতিল কৰিব পাৰি, হাত তালি এটা দিব লাগে।
সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে এইটো মাতি ল'ব। সাধাৰণ সভা এখন দিবৰ কাৰণে এদিন বা দুদিনতে আহ্বান কৰিব নোৱাৰি। আপুনি খুব ভালকে জানে সময় লাগিব। আমি সাধাৰণ সভা দিম, এই বিষয়টো আমি আৰু 2 নম্বৰ কথাটো হৈছে কি এই বিষয়বিলাক আচলতে চাব জুডিচ হাইকোৰ্টত কিবা কেছ চলি আছে বুলি আমাৰ নহয় এতিয়া কথাটো হাইকোৰ্টৰ ৰায়টো হাইকোৰ্টে দিব, সেইটো আমাৰ পক্ষতে আহিব। কিন্তু কথাটো হৈছে কি আমি কৈ আছো যে মিউনিচিপালিটি বৰ্ডৰ মাটি অবৈধ বাংলাদেশী এজনে মিডিয়াত দেখা পাইছোঁ। গতিকে ৭৪ চনত জন্ম হোৱা ব্যক্তিজন, মই ৭৭ চনত জন্ম, মোৰ জন্ম চাৰ্টিফিকেট নাই, তেনেহ'লে ক'ত পালে? আৰু জন্ম চাৰ্টিফিকেট কেনেকৈ দিলে? পৌৰসভাই দিব লাগিব। তেনেহ'লে তাৰ আঁৰত পৌৰসভা কেলেংকাৰী জড়িত হৈ আছে নাই? আৰু 2 নম্বৰ কথাটো হ'ল কি, আৰু তেখেতে পাছপৰ্ট তেখেতে ভিজাই মাৰিছে, মোৰ ল'ৰাই আমুকত পঢ়ি আছে। আৰে বাবা তোমাৰ ধন আছে পঢ়োৱা। কিন্তু কথাটো হ'ল কি, আমাৰ এই খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰি তোমালোকে ব্যৱসায় কৰিবা, তোমালোকে ঠিকা কৰিবা। আৰু এই মুহূৰ্তত আমি সাংবাদিকসকলকো অনুৰোধ জনাইছো, তেখেতক ঠিকাদাৰ হিচাপে পৰিচয় নিদিব। এজন আপোনালোকেও জানে, অপ্ৰিয় হ'লেও সত্য কথা, বাংলাদেশী মূলৰ এজন ব্যক্তি। গতিকে ৭৪ চনৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ লগত জড়িত পাছপৰ্ট ভিজালৈকে হওঁতে যিসকল ব্যক্তিয়ে দিছিলে তেখেতসকলো তাৰ আওতালৈ আহিব লাগিব। এই আপাহতে জিলা প্ৰশাসনক আমি আহ্বান জনাইছো, আপুনি স্পষ্টভাৱে তেখেতৰ ওপৰত এটা বক্তৃতা দিয়ক, আমি সন্তোষ হ'ব পৰাকৈ। ভোট বহিলে সেই এলটমেণ্টটো কেঞ্চেল কৰিব, ঘৰটো ভাঙিব লাগিব। আৰু যদি এলটমেণ্ট কেঞ্চেল হয় আচলতে বোলে কোনোবা এটা জাতীয় সংগঠনে মিউনিচিপালিটি মাটি খুজিছে তেতিয়া দিব পাৰে, কিন্তু ব্যক্তিগতভাৱে কাৰোবাৰ ঘৰ বনাবলৈ যদি মিউনিচিপালিটি মাটি দি থাকে যোৰহাটত ক'ত দোকান থাকিব? বৰ্ড আৰু এসপ্তাহৰ পিছত বহিব বুলি প্ৰতিশ্ৰুতি দিছে। আমি কৈছো বৰ্ড 3 দিনৰ ভিতৰত বহক, এসপ্তাহৰ কাৰণে ৰিজাল্ট লাগিব। আপোনালোকে লিখিত এখন বিল আছে থানা অসমৰ জিলা সমিতি আহিব, এখন দিব লিখিত আৰু আজি এই সংগঠন প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে লিখিত প্ৰতিশ্ৰুতি দিব বুলি আশা ৰাখিছো। মই পুনৰ পৌৰপতি বাইদেউ, ইয়াত থকা উপ পৌৰপতিকে প্ৰমুখ্য কৰিব সকলোকে এটা কথা কৈছো, ক্ষমতা কেতিয়াও স্থায়ী বস্তু নহয়, জাতি স্থায়ী বস্তু। সেইকাৰণে আপোনালোকে যি কৰিব জাতিৰ স্বাৰ্থত কৰিব, যাতে ভৱিষ্যত প্ৰজন্মটো যোৰহাট ৰাজপথত সুৰক্ষিতভাৱে খোজকাঢ়িব পাৰে, তাৰ বাবে আপোনালোকে কাম কৰিব। মিউনিচিপালিটি বৰ্ডৰ সন্মানীয় পৌৰপতি বাইদেৱে আমাক এটা কথা ক'ব লাগিব, যাতে আজাদ চৌধুৰীয়ে ইয়াত এটাও ঠিকা নাপায়। ঠিকা ইয়াৰ খিলঞ্জীয়া মানুহে কৰিব, খিলঞ্জীয়া অসমীয়া ল'ৰাই ঠিকা কৰিব পৌৰপতি। পৌৰসভাৰ ঠিকা খিলঞ্জীয়া অসমীয়া ল'ৰাই কৰিব। সি খিলঞ্জীয়া হিন্দু হওক, সি খিলঞ্জীয়া মুছলমান হওক, কিন্তু খিলঞ্জীয়া মানুহে ইয়াত ঠিকা কৰিব। ইয়াত বাংলাদেশী ঠিকা কৰিব বিচাৰে। যোৱাকালি আপোনালোকৰ এখন মেমৰেণ্ডাম দিয়া হৈছিলে, যোৱা 23 চনতে যিটো অৰ্ডাৰ ওলাইছিলে হাইকোৰ্টৰ, সেই অৰ্ডাৰটো আপোনালোকে চকু ফুৰালে যোৱাকালি দিয়া মেমৰেণ্ডামখনৰ? আপোনালোকৰ এক্সিকিউটিভ অফিচাৰৰ ওপৰত দিয়া হৈছিলে, আপোনালোকৰ নিজৰ পৰিয়ালৰ মাজত মিলামিলি নাই নেকি? যোৱাকালি আছিলে, যোৱাৰ আগত তেখেতে কিহৰ এনেকুৱা ভেকু ভাওনা কৰি থৈ গ'ল? তেখেতসকলে আপোনালোকক জনাই থৈ যাব লাগিছিলে, এই ফাইলটো চমজাই থৈ যাব লাগিছিলে যে এই পৰিস্থিতিটোৰ কাৰণে জগৰীয়া পৌৰপতি হ'ব লাগিব। কাৰণ মুৰব্বী হিচাপে অসমৰ আইন শৃংখলা জনিত যি কিবা কাৰণ হয়, তেনেহ'লে মুখ্যমন্ত্ৰীকে আমি গালি পাৰিম, নহয় জানো? এতিয়া পৌৰসভাৰ মজিয়াত পৌৰসভাৰ নেতৃত্বত যদি ইলিগেল এক্টিভিটি হৈ থাকে, পৌৰসভাৰ নেতৃত্বত মানে এলেকাত যদি এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিক থাকে, তেনেহ'লে
আপোনালোকৰ দৃষ্টি নিক্ষেপ কৰাটো দায়িত্ব আপোনালোকৰ হয়নে নহয় সেইটো এজন অসমীয়া হিচাপে স্পষ্টকৈ কয়। আমি কোনো অদৰকাৰী বিষয় লৈ পেলাই চিঞৰ বাখৰ কৰি আমি টিআৰপি ল'বলৈ হোৱা নাই। নহয় ৰ'বা এইখিনিত আপোনালোকৰ জনাইছো যে ৰ'বচোন এইখিনিত আপোনালোকে কথাবোৰ ৰাজনীতিৰ ঊৰ্ধত গৈ কওক, দেশ আৰু জাতিৰ স্বাৰ্থত কওক, অসম নামৰ মাজনীৰ স্বাৰ্থত কওক। ইয়াত গাদী বচাবলৈ কথা ক'লে নহ'ব, এনেকুৱা গাদী উফৰাই পেলোৱা হ'ব। আপোনালোকে দেশৰ স্বাৰ্থত অসম নামৰ মাজনীৰ স্বাৰ্থত কওক যে বাংলাদেশী আজাদ চৌধুৰী ঘৰ মিউনিচিপালিটি উচ্ছেদ কৰিব। আপোনালোকে দেশ আৰু জাতিৰ স্বাৰ্থত কওক, কৰিবলৈ নকৰে আপোনালোকে কওক স্পষ্টকে যে আমাৰ কৰিবলৈ আন্তৰিকতা আছে বুলি সেইটোকে কওক। নহয় ঠিকেই কৈছে, তেওঁলোকে কৈছে তেওঁলোকে যিটো লিষ্ট আছে লিষ্টটো কেনচেল কৰিম বুলি কৈছে। 23 চনৰ যিটো হাইকোৰ্টৰ অৰ্ডাৰ তেখেতে মানি ল'ব লাগিব। 23 চনৰ হাইকোৰ্টৰ অৰ্ডাৰ মতেতো তেওঁ ঘৰ ভাঙিব লাগে।